প্ৰায় 1.5 কোটি টকা ব্যয় সাপেক্ষে তিতাবৰ খৰিকটীয়া নৈৰ ওপৰত নিৰ্মীয়মান পকী দলঙে জলাকলা খুৱাইছে ৰাইজক। দলং মুকলি কৰাৰ পূৰ্বে চিৰাল ফাট মেলিছে দলংখনৰ পকী ৱালত। ইপিনে ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে অতি লেহেমীয়া গতিত নিৰ্মাণ কাৰ্য চলাই যোৱাৰ বাবেই যাতায়াতত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজে। আনহাতে অতি শীঘ্ৰে দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লগতে অনিয়ম কৰা ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজ তথা দল সংগঠন। আমাৰ মানে খৰিকটীয়া ৰাইজ লগতে মানে বিভিন্ন গাঁও বাকী এটা দীৰ্ঘদিনীয়া দাবী আমি মানে চৰকাৰখনে যে পূৰণ কৰিছে, আমি চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মানে যিজন ঠিকাদাৰে কাম কৰিছে, এইজন ঠিকাদাৰে কিন্তু ভালধৰণে কামটো নকৰাৰ বাবে আজি মানে মুকলি নোহোৱা আগতে মানে দলংখন ভাঙিছে। আপোনালোকে দেখিবলৈ পাব উইংছ ৱাল যিটো দলঙৰ থাকে, উইংছ ৱালখন মানে ফাট মেলিছে। তো প্ৰায় 1.5 কোটি টকাৰ দলং আৰু যদি মুকলি নকৰাৰ আগতে ফাট মেলে, ইয়াতকৈ আৰু দুখৰ বিষয় আমাৰ কাৰণে হ'ব পাৰে নেকি? যিসকল বিষয়া অফিচবিলাকত বহি আছে বা যিসকল বিষয়া এচি ৰুমত বহি মানে যে নিজৰ মুনাফা লুটি আছে, আৰু তেওঁবিলাকৰ কাৰণে এনে কৰ্মকাণ্ডবিলাক ঘটিবলৈ পাইছে।